আজি শ্বহীদ দিৱস ২০ ছেপ্টেম্বৰ। আজিৰ দিনটোত গহপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে শ্বহীদ এই যি কনকলতা বৰুৱা, মুকুন্দ কাকতিয়ে দেশৰ বাবে প্ৰাণ আহুতি দিছিল গহপুৰ থানাত, তাক ইতিমধ্যে সমগ্ৰ দেশতেই উদযাপন কৰা হৈছে। আৰু বিশেষকৈ শ্বহীদ কনকলতা বৰুৱাৰ যি বাসগৃহত আহি মই উপস্থিত হৈছোঁ আৰু বাসগৃহৰ দৃশ্য মোৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ আছে। প্ৰণৱে সামগ্ৰিক দৃশ্য ইতিমধ্যে দেখাইছে গহপুৰৰ যি শ্বহীদ কনকলতা বৰুৱাৰ আৰু কুটিৰত ইতিমধ্যে তেখেতৰ যি প্ৰতিচ্ছবি মানে মাল্যঅৰ্পণ, বন্তি প্ৰজ্বলনকে আদি কৰি বিভিন্ন গুণমুগ্ধ আহি তেখেতৰ বাসগৃহত আহি এই শ্বহীদগৰাকীক ইতিমধ্যে সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ দৃশ্য পোনপটীয়াভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখাই আছে। আৰু এনেধৰণে গহপুৰৰ বিভিন্ন প্ৰান্তত চৰকাৰীভাৱে বা ব্যক্তিগতভাৱে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে যি শ্বহীদ দিৱস ইতিমধ্যে উদযাপন কৰি আছে। ইয়াৰে কনকলতা বৰুৱাৰ ইতিমধ্যে পৰিয়ালৰ লোক আছে, মই কথা পাতিব যত্ন কৰোঁ। কওকচোন, যিহেতু আজিৰ দিনটোতেই এই বাসগৃহৰ পৰাই শ্বহীদ কনকলতা বৰুৱা ওলাই গৈছিল, দেশৰ বাবে প্ৰাণ আহুতি দিছিল, কি ক'ব? হয়, আজি এটা গৌৰৱৰ দিন। বিশেষকৈ মই ভতিজা হিচাপে সদায় গৌৰৱ অনুভৱ কৰি আহিছিলোঁ 1942 আজি 20 ছেপ্টেম্বৰ দিনটোতে। আৰু গহপুৰতে তিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ পেলাই আমাৰ কনকলতা বৰুৱাৰ সৈতে মুকুন্দ কাকতি ব্ৰিটিছৰ বিৰুদ্ধে প্ৰাণ আহুতি দিছিল। আৰু সদায় এই 20 ছেপ্টেম্বৰ দিনটো আমি এটা স্মৰণীয় দিন হিচাপে গহপুৰবাসীৰ লগতে সমগ্ৰ অসমতে আজি স্মৰণীয় দিন হিচাপে পালন কৰে, যিসকলে মানে জানে, গম পায়। আৰু গহপুৰবাসীয়ে সদায় স্মৰণীয় দিন হিচাপে পালন কৰি আহিছে। আৰু আমাৰ পৰিয়ালে সদায় 20 ছেপ্টেম্বৰ দিনটো সদায় স্মৰণীয় দিন হিচাপে আৰু তেখেতৰ সোঁৱৰণত আজি আমি পুষ্পাঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আৰু তেখেতৰ ভগৱানৰ ওচৰতে অৰ্পণ কৰি পেলাই তেখেতৰ আত্মাৰ চিৰ শান্তি হিচাপে কামনা কৰি আহিছোঁ। যিটো আজি বিশেষ দিনটো, যিটো আপুনি শুনা পাইছে বা আপুনি দেউতাৰ মুখেৰেও শুনাই পাইছে যে কেনেধৰণে তেখেতৰ জীৱনশৈলীটো কেনেধৰণৰ আছিল তেখেতৰ? হয়, বিশেষকৈ সেই দিনটোত দেউতাই মানে আমাক যিহেতু জনাইছেই, আৰু দেউতা যিহেতু যি অসুস্থ, সেইটো কাৰণে সদায় আমি মানে ময়ে গোটেইখিনি আগভাগ ল'বলগীয়া হৈছে। আৰু সেই 42 20 ছেপ্টেম্বৰ দিনটো এই গৃহৰ পৰাই যিহেতু মাকে গম পাইছিলে আৰু কনকলতা ককা দেউতাকে আৰু গম পোৱা নাছিলে, এযোৰ হাতত কাপোৰ লৈ গৈছিলে আৰু তেওঁৰ বান্ধৱী ভগিলা বৰা ওচৰতে, আৰু ভগিলা বৰাৰ ওচৰতে সেই কাপোৰযোৰ সলাই যি মানে নতুন কাপোৰ পৰিধান কৰি পেলাই এই পুষ্পলতা দাসৰ নেতৃত্বত যি মৃত্যুবাহিনী, এই মৃত্যুবাহিনীৰ আন্দোলনটোত সমদলটোত নেতৃত্ব ল'বলৈ আগবাঢ়ি গৈছিল জাৰ্নিয়েল সত্ৰলৈ। যিহেতু পশ্চিমৰ দিশৰ পৰাই গৈছিল আৰু গহপুৰ থানাৰ মানে থানালৈ আগবাঢ়ি গৈছিল এই জাৰ্নিয়েল সত্ৰৰ পৰাই। কনকলতা বৰুৱা প্ৰথম শাৰীতে তিৰংগা পতাকাখন লৈ পেলাই গৈছিল, আৰু পিছৰ শাৰীত মুকুন্দ কাকতি আছিল, আৰু মৃত্যুবাহিনী প্ৰথম শাৰীতে পতাকা উত্তোলন কৰিবলৈ গৈছিল, তিৰংগা পতাকাখন হাতত লৈ পেলাই গহপুৰ থানাৰ মানে আগলৈ।